নমস্কাৰ এটা বিগ ব্ৰেকিং নগাঁৱত এছপি আনন্দ মিশ্ৰ বাহিনী আৰু ড্ৰাগছ মাফিয়াৰ প্ৰচণ্ড গুলিয়াগুলি হৈছে এই মুহূৰ্তত আৰু মোষ্ট ওৱান্টেড ড্ৰাগছ মাফিয়া গুলিত আহত হৈছে আনন্দ মিশ্ৰ বাহিনীয়ে ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান চলাইছে এটা বিগ ব্ৰেকিং নগাঁও আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘৰ্ষ এই মুহূৰ্তত আৰক্ষীৰে লক্ষ্য কৰি প্ৰথমে ড্ৰাগছ মাফিয়াই গুলি চলায় আৰক্ষীৰ গুলিত আহত হৈছে ড্ৰাগছ মাফিয়া মোষ্ট ওৱান্টেড ড্ৰাগছ মাফিয়া মনসুৰ নগাঁও হেৰাপত্তি সংঘটিত হৈছে এই ঘটনা ঘটনাস্থলীত উপস্থিত এছপি আনন্দ মিশ্ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান আনন্দ মিশ্ৰৰ নিৰ্দেশৰে অভিযান চলিছিল আৰু এই মুহূৰ্তত তাৰ এই এই সংঘৰ্ষৰ পিছৰ দৃশ্য আমি দেখুৱাইছো এয়া এছপি আনন্দ মিশ্ৰ অসম আৰক্ষীৰ ব্যাপক সালসলনি হোৱাৰ পিছত আনন্দ মিশ্ৰই প্ৰথমতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আৰু সেই অভিযান এতিয়াও চলি আছে নগাঁৱত 9mm পিস্তল ব্ৰাউন সুগাৰ জব্দ হৈছে নগাঁও আৰক্ষী ড্ৰাগছ মাফিয়াৰ মাজত প্ৰচণ্ড গুলিয়াগুলি জ্যোতিদেৱ বৈশ্যৰ কাষলৈ যাম জ্যোতিদেৱ বৈশ্য আপোনাৰ কাষলৈ আহিছো নতুন খবৰ কি আছে এই সম্পৰ্কে হয় ঋতুস্মিন এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি উল্লেখ কৰিব লাগিব যেটো খবৰ নগাঁৱৰ পৰা আহিছে আজি মনসুৰ নামৰ এটা ড্ৰাগছ মাফিয়া আছিল যি নগাঁৱত মোষ্ট ওৱান্টেড ড্ৰাগছ মাফিয়া মনসুৰে দীঘলীয়া সময় ধৰি নগাঁৱত ব্ৰাউন সুগাৰৰ কলা ব্যৱসায় কৰি আহিছিল ড্ৰাগছৰ বেহা চলাই আহিছিল আৰু আজি মনসুৰৰ সন্ধানত যেতিয়া এডিশনাল এছপি মানস শইকীয়াৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দল গ'ল তেতিয়া মনসুৰে আৰক্ষীক লক্ষ্য কৰি গুলিয়াই তাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল কিন্তু অসম আৰক্ষী আৰু নগাঁও আৰক্ষীৰ দলে ইয়াক প্ৰত্যুত্তৰ দিলে আৰু মনসুৰৰ আৰক্ষীৰ গুলিত মনসুৰ আহত হোৱা বুলি জানিব পৰা গৈছে ৱাৰ অন ড্ৰাগছ অসম আৰক্ষীয়ে আৰম্ভ কৰি দিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিব নগাঁৱত এই মুহূৰ্তত অভিযান চলিছে নিখাৰ ভাগত নগাঁৱৰ হেৰাপত্তিত যি অভিযান চলিছিল তাত মনসুৰ নামৰ যেটো ড্ৰাগছ মাফিয়া মোষ্ট ওৱান্টেড ড্ৰাগছ মাফিয়া তাৰ গাত গুলি লাগিছে আৰু মনসুৰক এই মুহূৰ্তত চিকিৎসালয়লৈ প্ৰেৰণ কৰি দিয়া হৈছে ঘটনাস্থলীত নগাঁৱৰ এছপি আনন্দ মিশ্ৰ নিজে গৈ উপস্থিত হৈছে গৈ এডিশনাল এছপি মানস শইকীয়াৰ নেতৃত্বত এই অভিযান চলিছিল ব্ৰাউন সুগাৰ ব্যৱসায় দীঘলীয়া সময় ধৰি মনসুৰে নগাঁৱত কৰি আহিছিল আৰু ড্ৰাগছৰ মাফিয়াক আৰু ড্ৰাগছৰ ব্যৱসায় পুলিয়ে পুখাই উঘালিবলৈ নগাঁও আৰক্ষী অসম আৰক্ষীয়ে যি অভিযান আৰম্ভ কৰিছে এই অভিযানৰ ফলতে এই ঘটনা সংঘটিত হৈছে 9mm পিস্তল পৰ্যন্ত জব্দ কৰা হৈছে মনসুৰৰ পৰা গতিকে ঋতুস্মিন কল্পনা কৰক এই মুহূৰ্তত অসমৰ ড্ৰাগছ মাফিয়াৰ কিমান শক্তি যে আৰক্ষীয়ে অভিযান চলাবলৈ যাওঁতে তেওঁলোকৰ লগত 9mm পিস্তল পৰ্যন্ত থাকে আৰু আৰক্ষীকো কেৰেপ নকৰি গুলিয়াগুলি কৰে যাৰ প্ৰত্যুত্তৰ এই মুহূৰ্তত নগাঁও আৰক্ষীয়ে দিবলগীয়া হৈছে ঋতুস্মিন হয় এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাই আছো জ্যোতিদেৱ আমি লাইনত থাকিব সেই দৃশ্য দেখুৱাইছো ঘটনাস্থলীত য'ত এই ঘটনাটো সংঘটিত হৈছে তাৰ দৃশ্য আমি দেখুৱাইছো এইগৰাকী মানস শইকীয়া তেওঁৰ ইউনিফৰ্মত নাই আৰু আনজন আনন্দ মিশ্ৰ আন এটা দৃশ্য আমাৰ হাতত আহি পৰিছে ইতিমধ্যে এটা বৃহৎ আৰক্ষীৰ দল তাত উপস্থিত হৈছে দুটা দৃশ্য আমি একেলগে দেখুৱাইছো বৃহৎ অভিযান চলিছে ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱে আদৰ্শ দেখুৱাইছে আৰু সমগ্ৰ অসমত এটা ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ হৈ গৈছে আনন্দ মিশ্ৰই এই অভিযানৰ প্ৰথমতে শুভাৰম্ভ কৰিছিলে নিজৰ ডিউটিত জইন কৰাৰ 24 ঘণ্টাৰ ভিতৰতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিলে জ্যোতিদেৱ পুনৰ আপোনাৰ কাষলৈ কৈছো ড্ৰাগছ আৰু ডকাইত নগাঁৱৰ এই মুহূৰ্তৰ প্ৰধান সমস্যা হৈ আছে হয় এটা কথা ঋতুস্মিন এটা কথা ক'ব লাগিব ৱাৰ অন ড্ৰাগছ এই মুহূৰ্তত চলিছে ড্ৰাগছ ব্যৱসায় পুলিয়ে পুখাই উঘালিবলৈ আৰক্ষীয়ে ব্যৱস্থা লৈছে এই যি ড্ৰাগছ এই ড্ৰাগছে আচলতে নতুন প্ৰজন্মক শেষ কৰি পেলাইছে হিৰইন হওক ব্ৰাউন সুগাৰ হওক এইসমূহ নতুন প্ৰজন্মৰ মাজত বিয়পাই দিয়া হৈছে আৰু ড্ৰাগছ মাফিয়াবিলাকে একেবাৰে কম বয়সীয়া যুৱক যুৱতী টিনেজাৰসকলক লক্ষ্য কৰি লৈছে তেওঁলোককো এই মুহূৰ্তত পেডলিঙত নমাই দিছে আৰু আৰক্ষীয়ে যি অভিযান আৰম্ভ কৰিছে এই অভিযানৰ পাছত ড্ৰাগছ বেপাৰী ড্ৰাগছ মাফিয়াবিলাক শংকিত হৈ পৰিছে আজি নগাঁৱৰ হেৰাপত্তিত যিটো অভিযান চলিলে মনসুৰৰ
যিটো অভিযান চলোৱা হ'ল এই অভিযানটোৱে এটা কথাই প্ৰমাণ কৰিছে যে ড্ৰাগছ মাফিয়াৰ লগত এতিয়া অবৈধ ধন যথেষ্ট পৰিমাণৰ আছে বৃহৎ পৰিমাণৰ টকা আছে আৰু টকাৰ লগতে তেওঁলোকৰ লগত আৰ্মছ আছে তেওঁলোকৰ লগত বিভিন্ন অস্ত্ৰ শস্ত্ৰ আছে আৰু তাৰ বাবে আচলতে এই ঘটনা সংঘটিত কৰিব পাৰিছে কিছু মুহূৰ্তৰ আগতে নগাঁও আৰক্ষীৰ লগত নিখাৰ আন্ধাৰৰ মাজতে আচলতে নিখাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে গুলিয়াগুলি হৈছিলে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিছে মনসুৰৰ গাত গুলি লগা বুলি জানিব পৰা গৈছে মোষ্ট ওয়ান্টেড মনসুৰ যি মনসুৰে তাৰ পৰা পলায়নৰ চেষ্টা কৰিছিলে আৰু তাৰ পাছত মনসুৰক এই মুহূৰ্তত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিন্তু ৱাৰ অন ড্ৰাগছ অসম আৰক্ষীয়ে চলাই গৈছে যাৰ বাবে আমি অসম আৰক্ষীক ধন্যবাদ জনাব লাগিব নগাঁও আৰক্ষীক ধন্যবাদ জনাব লাগিব অভিযান চলোৱা আৰক্ষীৰ প্ৰতিগৰাকী বিষয়াক আমি ধন্যবাদ জনাব লাগিব কিয়নো তেওঁলোকে এই মুহূৰ্তত ড্ৰাগছক পুলিয়ে পুখাই ৰাজ্যৰ পৰা উঘালি পেলাবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পিছতে যিদৰে আৰম্ভ কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় আৰু বহু আপডেট মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে আহিব ঋতুস্মিত হয় আমি কেইটামান মুহূৰ্তৰ পিছতে বহু আপডেট দিম আমি দুইটা দৃশ্য এই মুহূৰ্তৰ স্ক্ৰীনত দেখুৱাবলৈ অনুৰোধ কৰিছোঁ জ্যোতিদীপ বৈশ্য আপোনাক নতুন তথ্য দিবলৈ আমি অনুৰোধ জনাম কিছু সময়ৰ পিছত আমি দুটা দৃশ্য একেলগে দেখুৱাইছোঁ এই মুহূৰ্তত স্ক্ৰীনত দুটাকৈ দৃশ্য আমি স্ক্ৰীনত এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক আনন্দ মিশ্ৰৰ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে ড্ৰাগছ মাফিয়াই গুলীচালনা কৰিছে ড্ৰাগছ মাফিয়াৰ হাতত এই মুহূৰ্তত বন্দুক আছে 9mm পিস্তল আছে আৰু এই কথাই কি সূচাইছে যে অসমত কিমান শক্তিশালী ড্ৰাগছ মাফিয়া চক্ৰটো আৰক্ষীকো তেওঁলোকে ৰিটেলিয়েট কৰে আৰক্ষীকো গুলী চলায় আৰক্ষীৰে লক্ষ্য কৰি গুলী চলাব পৰা হৈছে ড্ৰাগছ মাফিয়া দিনে দিনে অসমৰ শক্তিশালী হৈ গৈ আছিল মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীক এই ড্ৰাগছ বিৰোধী অভিযান চলাই যাবলৈ অনুৰোধ কৰিছিল আৰু প্ৰতিখন জিলাতে এই মুহূৰ্তত ড্ৰাগছ বিৰোধী অভিযান প্ৰায় সমানে চলিছে প্ৰথমতে নগাঁৱত আৰম্ভ হৈছিল নগাঁও দৰং ধুবুৰী প্ৰতিটো প্ৰান্ততে ড্ৰাগছ বিৰোধী অভিযান পূৰ্ণ গতিত চলিছে ডিব্ৰুগড় তিনচুকীয়া লখিমপুৰ সকলোতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে গুৱাহাটী কামৰূপ সকলোতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলিছে কিন্তু নগাঁৱত আনন্দ মিশ্ৰ বাহিনীক ড্ৰাগছ মাফিয়াই গুলী চলাইছে তাতকৈ ভয়ংকৰ ঘটনা কি হ'ব পাৰে নতুন তথ্য আছে যদি জ্যোতিদীপৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি দুটা দৃশ্য আপোনালোকক দেখুৱাই আছোঁ আমি নতুন তথ্য আহিছে জ্যোতিদীপৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম জ্যোতিদীপৰ হাতত নতুন তথ্য এই মুহূৰ্তত আহি পৰিছে জ্যোতিদীপ বৈশ্য নতুন তথ্য দিয়ক এইটো এটা ডাঙৰ এনকাউণ্টাৰ হৈছে হয় ঋতুস্মিন এই মুহূৰ্তত কেইবাটাও আপডেট আছে প্ৰথমটো আপডেট হৈছে যে মনসুৰ আলী যিটো মোষ্ট ওয়ান্টেড ড্ৰাগছ মাফিয়া আছিলে সেই মনসুৰ আলীৰ পৰা ইতিমধ্যে পিস্তল আৰু ব্ৰাউন চুগাৰ আৰক্ষীয়ে জব্দ কৰিছে মনসুৰ আলীক এই মুহূৰ্তত নগাঁও চিভিল হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে দ্বিতীয় কথা হৈছে আৰক্ষীৰ লগত যি গুলিয়াগুলি কৰিছিলে মনসুৰে যি গুলি মাৰি পলোৱাৰ চেষ্টা কৰিছিলে সেই মুহূৰ্তত মনসুৰ আলী নামৰ মোষ্ট ওয়ান্টেড ড্ৰাগছ মাফিয়াটোৰ ভৰিত আঘাত পাইছে ভৰিত গুলি লগা বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে এইটো দ্বিতীয় আপডেট তৃতীয় আপডেট হৈছে বৰ্তমান সময়তো হেৰাপট্টি অঞ্চলত নগাঁও আৰক্ষীৰ এটা বৃহৎ দল আছে এই নিখাৰ ভাগতো নগাঁও আৰক্ষীৰ এটা বৃহৎ দল আছে যাতে এই দলটোৱে অভিযান চলাব পাৰে তাৰ বাবে আৰক্ষীৰ দল বৰ্তমান সময়তো সেই প্ৰান্তটোত আছে সন্দেহ কৰা হৈছে হয়তো সেই অঞ্চলত আৰু বহু ড্ৰাগছ ব্যৱসায়ী আছে বহুতো গোপন তেওঁলোকৰ ঠিকনা আছে য'ত ড্ৰাগছ ৰখা হৈছে নগদ ধন ৰখা হৈছে বা অস্ত্ৰ শস্ত্ৰ ৰাখিব পাৰে গতিকে মনসুৰ আলীৰ ভৰিত আঘাত লাগিছে প্ৰথম আপডেট দ্বিতীয় কথা মনসুৰ আলীৰ পৰা 9mm পিস্তল আৰু ব্ৰাউন চুগাৰ জব্দ কৰিছে তৃতীয় আপডেট হৈছে এতিয়াও অভিযান চলাই থকা হৈছে সেই হেৰাপট্টি অঞ্চলটোত সন্দেহ কৰা হৈছে আৰক্ষীয়ে সন্দেহ কৰিছে হয়তো আৰু কোনো ড্ৰাগছ মাফিয়া আছে তেওঁলোকৰ লগত নগদ ধন অস্ত্ৰ শস্ত্ৰ থাকিব পাৰে কিন্তু এটা প্ৰশংসনীয় পদক্ষেপ নগাঁও আৰক্ষীৰ বাবে মানস শইকীয়াৰ নেতৃত্বত যোনে অভিযান চলাইছিলে আনন্দ মিশ্ৰৰ নেতৃত্বত যোনে অভিযান চলাইছিলে যে তেওঁলোকে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰু ড্ৰাগছ মাফিয়াই যদি গুলি চলাইছে ইয়াৰ প্ৰত্যুত্তৰ অসম আৰক্ষীয়ে গুলিৰ জৰিয়তে দিছে ঋতুস্মিত হয় নতুন নতুন তথ্যবিলাক আমি দি আছোঁ আৰু আমি আমাৰ ডিটিপি ডেস্ক ইনপুট ডেস্ক আৰু সকলোকে অনুৰোধ জনাইছোঁ পিচিআৰ টিমৰ নতুন নতুন তথ্যসমূহ যাতে ফুল প্লেটৰ জৰিয়তে আমি দৰ্শকসকলক দেখুৱাই থাকিব পাৰোঁ কেইবাটা নতুন তথ্য দিছোঁ আমি এই মুহূৰ্তত আৰু এটা খবৰ আপোনালোকক দিছোঁ যে আৰু ড্ৰাগছ মাফিয়া উক্ত অঞ্চলটোত আছে বুলি ভাবি সমগ্ৰ অঞ্চলটো নগাঁও আৰক্ষীয়ে ঘেৰি ধৰিছে এই মুহূৰ্তত যাতে কোনো এজন ড্ৰাগছ মাফিয়া উক্ত অঞ্চলটোৰ পৰা পলাই যাব নোৱাৰে তাৰ বাবে অঞ্চলটো ঘেৰি ধৰিছে এতিয়া নগাঁও আৰক্ষীয়ে ব্যাপক অভিযান চলোৱা হৈছে ড্ৰাগছ মাফিয়া মনসুৰৰ ভৰিত গুলি লাগিছে আৰু মনসুৰক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে নতুন নতুন খবৰ এইসমূহ 9mm পিস্তল জব্দ কৰা হৈছে ভৰিত গুলি মাৰিছে মনসুৰে প্ৰথমে গুলি মাৰিছে যি ঠাইত সংঘৰ্ষ হৈছে তাত আৰু ড্ৰাগছ মাফিয়া লুকাই আছে বুলি আৰক্ষী নিশ্চিত হৈছে তেওঁলোক যাতে পলাই যাব নোৱাৰে তাৰ বাবে সমগ্ৰ অঞ্চলটো কৰ্ডন কৰিছে আনন্দ মিশ্ৰ নিজে তাত উপস্থিত হৈছে এই মুহূৰ্তত
SP আনন্দ মিশ্ৰ নিজে উপস্থিত হৈ এই অভিযানৰ এতিয়া সমুখৰ পৰা নেতৃত্ব দিছে এই মুহূৰ্ত সমুখৰ পৰা নেতৃত্ব দিছে আনন্দ মিশ্ৰই লগত মানস শইকীয়া নগাঁও আৰক্ষীয়ে ড্ৰাগছক পুলি পুগালিয়া উঠাবলৈ বদ্ধপৰিকৰ যি স্থানত এই সংঘৰ্ষ হৈছে সেই স্থানত উপস্থিত হৈছে সকলো কোনো এজন ড্ৰাগছ মাফিয়া যাতে পলাই যাব নোৱাৰে নতুন খবৰ আমি এই মুহূৰ্তত দিছোঁ আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া মনসুৰ আলীৰ ভৰিত গুলি লাগিছে ভৰিত গুলিবিদ্ধ হৈছে ভৰিত গুলি লাগিছে ড্ৰাগছ মাফিয়া মনসুৰ আলীৰ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এই মুহূৰ্তত মনসুৰ আলীক এতিয়াও চলি আছে তীব্ৰ অভিযান আৰু ড্ৰাগছ মাফিয়া আছে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে সমগ্ৰ অঞ্চল কৰ্ডন কৰিছে সমগ্ৰ অঞ্চল ঘেৰি ধৰিছে পুনৰ দৃশ্য দেখুৱাম নতুন নতুন আপডেট থাকিলে আমি দি যাম জ্যোতিদীপ বৈশ্য আমাৰ সৈতে আছে জ্যোতিদীপৰ কাষলৈ প্ৰতি মুহূৰ্তত যাবলৈ চেষ্টা কৰিম যি মুহূৰ্ততে নতুন তথ্য আহিব এইটো এটা ডাঙৰ অভিযান চলিছে ড্ৰাগছৰ বিৰুদ্ধে ডাঙৰ অভিযান জ্যোতিদীপ নতুন খবৰ কিবা আছে হয় এই মুহূৰ্তত আমি যিমান দূৰ খবৰ লাভ কৰিছোঁ ঋতুস্পিন নগাঁৱৰ যি অসামৰিক চিকিৎসালয় আছে তাত মনসুৰ আলীক লৈ যোৱা হৈছে মনসুৰ আলীৰ ভৰিত গুলি লাগিছে বৰ্তমান সময়ত মনসুৰ আলীৰ ড্ৰেছিং কৰি থকা হৈছে গতিকে সংবাদ মাধ্যমৰ আগলৈ বা সংবাদ মাধ্যমত কোনো ধৰণৰ মন্তব্য আৰক্ষীৰ তৰফৰ পৰা এই মুহূৰ্তত প্ৰকাশ কৰা হোৱা নাই কিন্তু আনন্দ মিশ্ৰা এই মুহূৰ্তত তেওঁ নিজে গৈ হাস্পতালত গৈ উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে এডিশ্যনেল SP মানস শইকীয়াৰ নেতৃত্বত অভিযান চলিছিলে এই কথা আমি জনাইছোঁ আৰু কিছু মুহূৰ্তৰ পিছতে হয়তো আৰক্ষী অধীক্ষকৰ তৰফৰ পৰা সমগ্ৰ অপাৰেশ্যনক লৈ সমগ্ৰ ঘটনাক লৈ আনুষ্ঠানিক তথ্য নাইবা আনুষ্ঠানিক মন্তব্য আহিব পাৰে কিন্তু এই যি অভিযান ধাৰাবাহিকভাৱে অসম আৰক্ষীয়ে চলাই আছে নগাঁও আৰক্ষীয়ে আজি চলাইছে ইয়াক আমি সকলোৱে অসমৰ জনতাই অসমৰ ৰাইজে প্ৰশংসা কৰিব লাগে আৰু এনে অভিযান যিসকল আৰক্ষী বিষয়াই চলাইছে চৰকাৰে তেওঁলোকক পুৰস্কৃত কৰাৰ প্ৰয়োজন আছে কিয়নো ড্ৰাগছক তেতিয়াহে ঋতুস্মিন পুলিয়ে পোখাই উঘালিব পাৰিব যেতিয়া মনসুৰ আলীৰ নিচিনা মষ্ট ৱান্টেড ড্ৰাগছ ব্যৱসায়ী চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি কাৰাগাৰত নিক্ষেপ কৰিব ড্ৰাগছৰ ঘাটি উৎখাত কৰিব ইয়াৰ লগত আন কোন জড়িত হৈছে তেওঁলোকক চিনাক্ত কৰিব আৰু আটাইতকৈ ডাঙৰ কথাটো মাত্ৰ কেইটামান দিনৰ বাবে ৱাৰ অন ড্ৰাগছ কৰিলে নহ'ব দীঘলীয়াকৈ কৰিব লাগিব আৰু যোনে ইয়াত জড়িত নাথাকক কিয় বৰবি ব্ৰাউন চুগাৰ কোকেইন হিৰ'ইন আদিৰ দৰে ড্ৰাগছ যিসকলে সমাজত বিয়পাই পেলাইছে তেওঁলোকক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ প্ৰয়োজন আছে আজি নগাঁও আৰক্ষীক গুলিয়াবলৈ সাহস কৰিছে ড্ৰাগছ মাফিয়াই কল্পনা কৰক আৰক্ষীৰ পৰা পলাবলৈ মনসুৰ আলীয়ে গুলিয়াইছে আৰু তাৰ যি প্ৰত্যুত্তৰ নগাঁও আৰক্ষীয়ে গুলিয়াই দিছে ইয়াক আমি সকলোৱে আদৰণি জনাব লাগে আৰু অসমৰ জনতাই ইয়াক আদৰণি জনাইছে এই মুহূৰ্তত আৰক্ষী অধীক্ষকগৰাকী নগাঁও অসামৰিক চিকিৎসালয়ত আছে আৰু কিছু মুহূৰ্তৰ পিছতে হয়তো ঋতুস্পিন আৰক্ষীৰ আনুষ্ঠানিক তথ্য আহিব পাৰে মনসুৰ আলীৰ ভৰিত গুলি লাগিছে আৰু মনসুৰ আলীৰ পৰা ব্ৰাউন চুগাৰ 9mm পিষ্টল নগদ ধন আদিও জব্দ কৰা হৈছে ঋতুস্পিন হয় আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ জ্যোতিদীপ বৈশ্যক এই মুহূৰ্তত অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছে মনসুৰক সোধা পোছা কৰিব ভৰিত গুলি লাগিছে আৰু আঘাতপ্ৰাপ্ত মনসুৰক এই মুহূৰ্তত সোধা পোছা কৰিবলৈ উপস্থিত হৈছে SP আনন্দ মিশ্ৰ কাৰণ মনসুৰক সোধা পোছা কৰিলেহে উক্ত অঞ্চলটোত আৰু কোন ড্ৰাগছ মাফিয়া আছে তেওঁলোক যাতে কোনো ক্ষেত্ৰতে পলাই যাব নোৱাৰে তাৰ তথ্য লাভ কৰিব পৰা যাব মনসুৰৰ দৰে ড্ৰাগছ মাফিয়াৰ প্ৰতি আমি কোনো সহানুভূতি দেখুৱাব নালাগে এই মুহূৰ্তত যিটো গেং আছে নগাঁৱত এই গেংটো অতি শক্তিশালী গেং ড্ৰাগছৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী গেং নগাঁৱতে আছে আটাইতকৈ শক্তিশালী গেং অসমৰ ভিতৰত নগাঁৱত আছে এই মুহূৰ্তত আৰু এই গেংটোৰ লগত যোন আছে তাক পুলি পুগালি উঠাব লাগে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত আছে নতুন খবৰ চলাই আছোঁ অভিযান অব্যাহত ৰাখিছে নগাঁও হেৰাপতিত উপস্থিত আছে আৰক্ষীৰ বৃহৎ দল নগাঁও হেৰাপতিৰ আৰক্ষীৰ বৃহৎ দল উপস্থিত আছে আৰক্ষী অভিযানৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল মনসুৰ আলীয়ে ড্ৰাগছ মাফিয়া মনসুৰ আলীক ভৰ্তি কৰা হৈছে নগাঁও অসামৰিক চিকিৎসালয়ত আহক যিসকল আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছে আৰু কৃতকাৰ্যতা লাভ কৰিছে আহক তেওঁলোকক পুৰস্কৃত কৰোঁ অসম চৰকাৰে বিশেষ আঁচনি লোৱাৰ প্ৰয়োজন আছে তেহে আৰু উৎসাহিত হ'ব এইসকল অসম আৰক্ষী বীৰ জোৱান আমি আৰক্ষীৰ মন্তব্য কিছু সময় পিছতে শুনাম আৰক্ষীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে এই সমস্ত ঘটনালৈ আৰক্ষীয়ে কি কৈছে আনন্দ মিশ্ৰ বাহিনীয়ে কেনেকৈ অভিযান চলাইছিলে
কেনেকৈ তথ্য লাভ কৰিছিলে কিমান বৃহৎ দল আছিলে কোন কোন আছিলে কিমান পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে 9mm পিস্তল ক'ৰ পৰা আহিলে এইবিলাক তথ্য এইবিলাক প্ৰশ্ন আৰক্ষীক সোধা হ'ব আমি আৰক্ষীৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিম জ্যোতিদীপ সাজু হৈছে জ্যোতিদীপ যাব পাৰিম জ্যোতিদীপৰ কাষলৈ যাব পাৰিম ঋতুস্মিন এই মুহূৰ্তত আপডেট আহি পৰিছে আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাম যে আমি কৈছিলোঁ যে আৰ্মছ ইতিমধ্যে জব্দ কৰা হৈছে 9mm পিস্তল আমি আপোনালোকক দেখুৱাইছোঁ গুলী আৰু 9mm পিস্তল এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ এয়া ড্ৰাগছ মাফিয়াৰ হাতত থকা 9mm পিস্তল যদি সম্ভৱ হয় আমি এক্সক্লুচিভ বেণ্ডাল PCR পৰা লগাই দিম এই মুহূৰ্তত এই দৃশ্যাংক আহি পৰিছে আমি আপোনালোকক দেখুৱাই আছোঁ গতিকে এই 9mm পিস্তলটোৱে ব্যৱহাৰ কৰিছিলে মনচুৰ আলী নামৰ ড্ৰাগছ মাফিয়াটোৱে যিটো এই মুহূৰ্তত জব্দ কৰা হৈছে এয়া নগাঁৱৰ পৰা আমাৰ হাতত আহি পৰা শেহতীয়া দৃশ্যাংক তাৰ লগতে আমি আপোনালোকক আন কেইবাটাও দৃশ্য দেখুৱাম ড্ৰাগছ জব্দ কৰিছে বহুতো এয়া আমি আপোনালোকক আন এটা দৃশ্য দেখুৱাইছোঁ ড্ৰাগছ জব্দ কৰিছে তাৰ দৃশ্য আমি আপোনালোকক দেখুৱাম ফুল স্ক্ৰীণত আমি সেই দৃশ্য আপোনালোকক দেখুৱাম এয়া ড্ৰাগছ জব্দ কৰিছে 9mm পিস্তল জব্দ কৰিছে মনচুৰ আলীৰ পৰা অভিযানকাৰী দলটোৱে সেই তথ্য আমি আপোনালোকক দেখুৱাইছোঁ ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে এই সৰু সৰু পেকেটবিলাকত হয়তো ব্ৰাউন চুগাৰ আছে যি নগাঁও আৰক্ষীয়ে মাত্ৰ কিছু মুহূৰ্তৰ আগতে জব্দ কৰিছে ইয়াৰ লগতে আমাৰ লগত আন কেইবাটাও দৃশ্যাংক আছে এতিয়াও আৰক্ষীৰ দল আছে আমি আপোনালোকক দেখুৱাইছোঁ আৰক্ষীৰ দল আৰক্ষী অধীক্ষকগৰাকী আছে অন্যান্য আৰক্ষীসকল আছে যিসকলে অভিযান চলাইছিলে তেওঁলোক গৈ হেৰাপট্টিত উপস্থিত হৈ সমগ্ৰ ঘটনা আলোচনা কৰি আছে আন কেইবাটাও দৃশ্যাংক আছে যিগৰাকী আৰক্ষী অধীক্ষকৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান চলিছিলে তেওঁ তাত উপস্থিত আছে মানস শইকীয়া তাত উপস্থিত আছে আনন্দ মিশ্ৰাক আমি দেখিছোঁ গতিকে নগাঁও আৰক্ষীৰ এই মুহূৰ্তত এক বৃহৎ সাফল্য বুলি ক'ব লাগিব আমি 9mm পিস্তলটো ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ যি 9mm পিস্তল জব্দ কৰা হৈছে তাৰ লগতে আন কেইবাটাও দৃশ্যাংক আছে এইটোৱে আছিলে ঘাটি যিটো ঘাটিত আচলতে সমগ্ৰ ঘটনা সংঘটিত হৈছিলে য'ত আচলতে আত্মগোপন কৰি আছিলে তাৰো দৃশ্যাংক আহি পৰিছে য'ত ড্ৰাগছ মনচুৰ য'ত লুকাই আছিলে মনচুৰ আত্মগোপন কৰি আছিলে এখন বিচনা দেখিবলৈ পোৱা গৈছে এখন চোফা দেখিবলৈ পোৱা গৈছে এই ঘৰতে হয়তো মষ্ট ৱান্টেড মনচুৰ আলীয়ে আত্মগোপন কৰি আছিলে যিটো দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ কিছু মুহূৰ্তৰ পিছত আৰু তথ্য লৈ আহিম আমি আপোনালোকৰ বাবে ড্ৰাগছ জব্দ কৰাৰ আমি দৃশ্যাংক দেখুৱালোঁ এইসমূহ ড্ৰাগছ জব্দ কৰিছে এইসমূহ ড্ৰাগছ আৰু আৰ্মছ জব্দ কৰা হৈছে মনচুৰ আলীৰ পৰা যি মনচুৰ আলীৰ ভৰিত গুলী লাগিছে নগাঁও আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত ড্ৰাগছ মাফিয়াৰ এইসমূহ সামগ্ৰী আমি আপোনালোকক দেখুৱাইছোঁ গতিকে আৰক্ষীৰ মন্তব্য আহি পৰিছে আমি মন্তব্য আপোনালোকক দেখুৱাম আৰু এটা ঘৰৰ ভিতৰত আত্মগোপন কৰি আছিলে এই বিশেষ ঘৰটো আমি আপোনালোকক দেখুৱাইছোঁ ইয়াতেই মনচুৰ আলীয়ে আত্মগোপন কৰি আছিলে য'ত মনচুৰ আলীক আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে খবৰ পালে তাৰপিছত গ'ল আৰু আৰক্ষী অহা গম পায় এই ঘৰৰ ভিতৰৰ পৰাই মনচুৰ আলীয়ে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিলে যাৰ তথ্য এই মুহূৰ্তত আহি পৰিছে গতিকে এইসমূহ তৎকালীনভাৱে ঘটনাস্থলীৰ পৰা আমাৰ হাতলৈ যি দৃশ্যাংক আহি পৰিছে সেই দৃশ্যাংক আমি আপোনালোকক এটা এটাকৈ দেখুৱাই গৈছোঁ জব্দ কৰা সা সামগ্ৰী দেখুৱালোঁ 9mm পিস্তল জব্দ কৰিছে কাৰ্টেজ জব্দ কৰিছে ব্ৰাউন চুগাৰ জব্দ কৰিছে মষ্ট ৱান্টেড মনচুৰৰ পৰা তাৰো দৃশ্যাংক এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ আৰক্ষীৰ বাবে এটা বৃহৎ সফলতা আৰু ৱাৰ অন ড্ৰাগছ যিখন অসম আৰক্ষীয়ে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী যিখন ঘোষণা কৰিছে এয়া মাত্ৰ আৰম্ভণিহে আচলতে নগাঁৱত আজি হেৰাপট্টিত যিটো ঘটনা সংঘটিত হৈছে ঋতুস্মিন এই ঘটনা আচলতে প্ৰকৃত ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ বাবে আচলতে এটা যথেষ্ট প্ৰয়োজনীয় দৃষ্টান্ত হোৱা উচিত আৰু আমি এটা এটাকৈ আপোনালোকক সেই দৃশ্যাংক দেখুৱাই আছোঁ এইদৰে মাৰণাস্ত্ৰ জব্দ কৰা হৈছে এটা ঘৰৰ ভিতৰত আত্মগোপন কৰি আছিলে ব্ৰাউন চুগাৰ জব্দ কৰা হৈছে আৰু সেই দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ ঋতুস্মিন হয় জ্যোতিদীপ আপুনি যিটো ঘৰত এনকাউণ্টাৰ চলিছিলে সেই ঘৰৰ দৃশ্যটো দেখুৱাই থাকক আৰু আমি অভিযানৰ দৃশ্য দেখুৱাম আৰু ৰিকভাৰী কি হৈছে সেয়াও দেখুৱাই থাকিম আমি PCR টিমক 3টা উইণ্ড' বনাবলৈ অনুৰোধ কৰিছোঁ এই মুহূৰ্তত যদি সম্ভৱ হয় আমি এই মুহূৰ্তত য'ত এনকাউণ্টাৰ হৈছিলে যিটো ঘৰত সেই ঘৰটোৰ দৃশ্য আমাৰ হাতত আহি পৰিছে জ্যোতিদীপ বৈশ্যই দেখুৱাই আছে এয়া আমি 3টা দৃশ্য দেখুৱাইছোঁ আপোনালোকক 3টা দৃশ্য এফালে এয়া বৃহৎ পৰিমাণৰ ড্ৰাগছৰ পুৰীয়া ড্ৰাগছ 9mm পিস্তল সজাই সজীৱ গুলী মাজত আমি দেখুৱাইছোঁ যিটো ঘৰত এনকাউণ্টাৰ চলিছিলে আৰু এনকাউণ্টাৰ স্থলীত উপস্থিত হৈছে আনন্দ মিশ্ৰ এই মুহূৰ্তত ডাঙৰ খবৰ আৰক্ষীৰ মন্তব্য আহিব আৰক্ষীৰ মন্তব্য শুনাম আৰক্ষী মন্তব্য আহি পৰিছে এই মুহূৰ্তত আৰক্ষী মন্তব্য আমি শুনাই লৈছোঁ জ্যোতিদীপ আপোনাৰ দৃশ্যটো আমি দেখুৱাই আছোঁ আৰক্ষী মন্তব্য শুনাম
আপোনালোকে জানে এই অঞ্চলৰ এজন কুখ্যাত ডকাইত আছিলে তেওঁ আগত বিভিন্ন ধৰণৰ ডকাইতি ৰবাৰী কেছো আছে আমাৰ হাতত তেওঁ মানে যথেষ্ট কুখ্যাত আছিলে ড্ৰাগ পেডলাৰ আছিলে ড্ৰাগ ডিষ্ট্ৰিবিউটৰ আছিলে বহুতখিনি মনচুৰ আলী তেওঁৰ বহুত দিনৰ পৰা আমি তেওঁৰ সন্ধানত আছিলোঁ আজি কিছু সময়ৰ আগতে আমাৰ হেডকোৱাৰ্টাৰ ধ্ৰুৱ বৰা আমাৰ মানস শইকীয়া আৰু তেওঁলোকৰ টীম আহি পেলাই তেওঁ ঘৰটোত এটা ইনপুটৰ ভিত্তিত অভিযান চলায় আৰু তেওঁক ধৰিব মানে তেওঁ একচুৱেলি পলাই পেলাই তেওঁ লগতে তেওঁ ফায়াৰ কৰিব চেষ্টা কৰিছিল আমাৰ পুলিচ বাহিনীৰ ওপৰত তেওঁ ফায়াৰ কৰিব যেতিয়া চেষ্টা কৰিছিলে আমাৰ এজন ব্যক্তিগত মহোদয় তেওঁ ৰখাবৰ কাৰণে তেওঁৰ ভৰিত ফায়াৰ কৰিবলৈ বাধ্য হয় তেওঁ কিছু আঘাতপ্ৰাপ্ত হৈছে লগে লগে তেওঁ PSF বুলি তেওঁক জব্দ কৰে তেওঁক বৰ্তমান হস্পিটেলত কি বস্তু পোৱা গৈছে ছাৰ তেওঁৰ পজেশ্যনৰ পৰা আমি তেওঁৰ বাৰাণ্ডাৰ পৰা কিছু হেৰইন ছাছপেক্টেড হেৰইন বা ব্ৰাউন চুগাৰ এনেকুৱা ধৰণৰ কিছু বস্তু পাইছোঁ এটা 9mm পিষ্টল জব্দ কৰা হৈছে আৰু বাকী এতিয়া চাৰ্চ আৰম্ভ হ'ব আৰু যদি কিবা পাওঁ কিমান মান গুলি পঠাইছে ছাৰ 3 পুলিচৰ পিনে 3 তেওঁ একদম ভাঙিছিলে তেওঁ একচুৱেলি তেওঁ ফায়াৰ কৰা নাই তেওঁ ফায়াৰ কৰিব যেতিয়া চেষ্টা কৰিছিল সেই সময়তে তেওঁ ৰখাবৰ কাৰণে ফায়াৰ কৰিবলৈ বাধ্য হৈছিলে তেওঁ গাত নহয় ভৰিত লাগিছে ছাৰ 6 যায় বুলি পাইছে ন 6 যায় বুলি পাইছে জ্যোতিদেৱ বৈশ্য ডকাইত আছে বুলি কৈছিলে তেওঁ আগতে ডকাইত কাৰ্যত জড়িত হৈ আছিলে ড্ৰাগছ মাফিয়া হয় ডকাইতো হয় হয় বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত হৈছে ঋতুস্পিন এই মুহূৰ্তত আমি এটা অসম্পাদিত ৰূপত কিছু দৃশ্যাংশ দেখুৱাইছোঁ দূৰৰ পৰা দেখুৱাইছোঁ এয়া হৈছে মনচুৰ যি মনচুৰ আলীৰ ভৰিত গুলি লাগিছে আৰু বৰ্তমান সময়ত চিকিৎসালয়ত ভৰ্তি হৈ আছে এয়া মনচুৰৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ এয়া মনচুৰ বৰ্তমান সময়ত চিকিৎসালয় হাস্পাতালৰ বিচনাত মনচুৰ আছে এইটোৱে হৈছে মনচুৰ আলী মষ্ট ৱান্টেড মনচুৰ আলী যি বৰ্তমান সময়ত হাস্পাতালত চিকিৎসাধীন হৈ আছে এই ড্ৰাগছ মাফিয়াটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিলে আৰক্ষীয়ে যাৰ প্ৰত্যুত্তৰ দিলে মনচুৰে ভৰিত আঘাত পাইছে আৰু বৰ্তমান সময়ত মনচুৰক চিকিৎসালয়ত ৰখা হৈছে এয়া আমি আপোনালোকক দৃশ্য দেখুৱালোঁ তাৰ লগতে আমাৰ লগত আন কেইবাটাও দৃশ্যাংশ আছে আৰক্ষীৰ আন এটা মন্তব্য আছে এক্সটৰ্চনিষ্ট লগতে ড্ৰাগ পেডলাৰ এই অঞ্চলত যথেষ্ট কুখ্যাত আছিলে তেওঁৰ ওপৰত আমাৰ পুলিচ বাহিনীয়ে বহুত দিনৰ পৰা চকু ৰাখি আছিলে তেওঁক ধৰিব চেষ্টা কৰি আছিলে আজি এটা ইনপুটৰ ভিত্তিত আমাৰ এডিশ্যনেল SP হেডকোৱাৰ্টাৰ ধ্ৰুৱ বৰা ছাৰ আৰু তেওঁৰ লগত আমাৰ মানস শইকীয়া এডিশ্যনেল SP লগত তেখেতৰ পুলিচ টিমে আহি পেলাই কিছু সময়ৰ আগতে আহি সোমাই যেতিয়া দেখিছে তেওঁ ইয়াত বহি আছিলে তেওঁৰ ঘৰৰ আগত হঠাৎ তেওঁ পুলিচ দেখি পেলাই ওলাই গুচি গ'ল ওলাই যোৱাৰ লগে লগে খেদি ধৰিব চেষ্টা কৰিলে সেই সময়তে তেওঁ পিছফালৰ পৰা পিষ্টল উলিয়াই আমাৰ পুলিচ পাৰ্টিক পিষ্টল যেতিয়া ফায়াৰ কৰিবলৈ দেখালে সেই সময়তে আমাৰ পাৰ্টি তেওঁক ৰখাবৰ কাৰণে ভৰিত ফায়াৰ কৰে তাৰপিছত তেওঁ কৰিছে হয় ভৰিত ফায়াৰ কৰা হৈছে আহত হোৱা নাই ইমিডিয়েটলি তেওঁৰ লগৰ PSO দুজনে তেওঁক ধৰি পিষ্টলটো তেওঁৰ পৰা হাতৰ পৰা এটা 9mm পিষ্টল পোৱা হৈছে সেইটো আমি চিজ কৰিছোঁ 3 ৰাউণ্ড ব্লেংক কাৰ্টিজ লগতে তেওঁৰ যথেষ্ট পৰিমাণৰ হেৰইন ছাছপেক্টেড হেৰইন নহ'লে ব্ৰাউন চুগাৰ আমি তেওঁৰ পজেশ্যনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু এয়া আমি আৰক্ষীৰ মন্তব্য আপোনালোকক দেখুৱালোঁ আৰক্ষীয়ে মন্তব্য প্ৰকাশ কৰিছে আৰু এয়া হৈছে মনচুৰ আলী মষ্ট ৱান্টেড মনচুৰ আলী বৰ্তমান সময়ত চিকিৎসাধীন হৈছে আৰক্ষীয়ে উল্লেখ কৰিছে যে আৰক্ষীক দেখাৰ লগে লগে 9mm পিষ্টল উলিয়াই আৰক্ষীলৈ লক্ষ্য কৰি গুলিয়াব লৈছিলে জ্যোতিদেৱ আৰক্ষী তাত উপস্থিত হৈছে আমি যিটো দৃশ্য দেখিছোঁ আৰক্ষী উপস্থিত হৈছে তাত আৰু 2-এজনে প্ৰশ্ন সুধিছে মনচুৰক হয় এয়া হাস্পাতালৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ বৰ্তমান সময়ত আৰু আৰক্ষীৰ লোক গৈ তাত উপস্থিত হৈছেগৈ মনচুৰ বৰ্তমান সময়ত চিকিৎসাধীন হৈছে ভৰিত গুলি লাগিছে আৰক্ষীলৈ লক্ষ্য কৰি আচলতে মনচুৰে গুলিয়াব চেষ্টা কৰিছিলে আৰু তেতিয়াই আৰক্ষীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিলে আৰু ভৰিত গুলি লাগিলে মষ্ট ৱান্টেড মনচুৰ ডকাইতিৰ লগত জড়িত হৈ আছিলে অপৰাধজনিত ঘটনাৰ লগত জড়িত হৈছিলে ড্ৰাগছৰ লগত জড়িত হৈ আছিলে আৰু সেইবাবে মনচুৰৰ লগত মাৰণাস্ত্ৰও পোৱা গৈছে গতিকে ঋতুস্পিন এই মুহূৰ্তত যিসমূহ ড্ৰাগছৰ ৰেকেট জড়িত হৈ আছে সেয়া নগাঁৱতে হওক বা ৰাজ্যৰ আন প্ৰান্ততে হওক এইসমূহ যথেষ্ট শক্তিশালী আৰু তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় দীঘলীয়া সময় ধৰি চলাইছে আৰু এয়া হৈছে মনচুৰ আলী বিচনাত শুৱাই থোৱা হৈছে আৰক্ষীয়ে প্ৰশ্ন কৰি আছে অন্যান্য তাত চিকিৎসা কৰ্মীসকল আছে আৰু মনচুৰক বিভিন্ন প্ৰশ্ন আৰক্ষীৰ তৰফৰ পৰা কৰা হৈছে আৰু মনচুৰৰ ভৰিত গুলি লাগিছে ঋতুস্পিন হয় মনচুৰৰ ভৰিত গুলি লাগিছে এই মুহূৰ্তত জ্যোতিদেৱ আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু আমাৰ হাতত বহুত দৃশ্য আহিছে সেই দৃশ্যসমূহ এটা এটাকৈ যদি সম্ভৱ হয় আমি দেখুৱাই যাম যিটো ঘৰত এই এনকাউণ্টাৰ হৈছিলে গুলিয়াগুলি হৈছে তাৰ দৃশ্য আমাৰ হাতত আছে যদি সম্ভৱ হয় আমি দেখুৱাম আৰু আনন্দ মিশ্ৰৰ নগাঁও আৰক্ষীয়ে প্ৰবল অভিযান প্ৰচণ্ড অভিযান চলাইছে ড্ৰাগছৰ বিৰুদ্ধে আৰু কুখ্যাত মনচুৰ আলী মষ্ট ৱান্টেড মনচুৰ আলী মষ্ট ৱান্টেড ডকাইত মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া মনচুৰ আলীক ভৰিত গুলিয়াই কৰায়ত্ব কৰিছে পলাবলৈ চেষ্টা কৰোঁতে ভৰিত গুলিয়াইছে 9mm পিষ্টল আৰু সন্দেহজনক হিৰইন বা ব্ৰাউন চুগাৰৰ বিভিন্ন পুৰিয়া জব্দ কৰা হৈছে বৃহৎ সংখ্যক পুৰিয়া
আৰু এনে একোটা বাকচত 100 পৰা 150 পুৰিয়া থাকে তেনে প্ৰায় 4টা বাকচ জব্দ কৰা হৈছে এটা পুৰিয়াৰ দাম অতি কমেও 500 টকা লকডাউনৰ সময়ত আৰু দাম বাঢ়িছে আৰু এই দৃশ্যটো যদি আমি ফুল স্ক্ৰিনত দেখাব পাৰো য'ত মনসুৰ আলী লুকাই আছিল যেটো এটা ভাল ঘৰ এটা ধুনিয়া ঘৰ আমি দেখিছো এ মনসুৰ আলী এই ঘৰটোত আছিল আৰু ইয়াৰ প্ৰায় ড্ৰাগছ জব্দ কৰিছে এখন ধুনিয়া বিছনা এখন ধুনিয়া সোফা সেট আছে ওয়ালত ওয়ালপেপাৰ লগাই থোৱা আছে ঘৰটোত এটা ধুনিয়া ঘৰ ভাল ঘৰ আৰু ড্ৰাগছ মাফিয়া ইয়াতে আছিল আমি এই মুহূৰ্তত বিদায় লম কিন্তু পৰৱৰ্তী সময়ত পুনৰ নতুন তথ্য লৈ আহিম আনন্দ মিশ্ৰৰ মন্তব্য আমাৰ এটা আনন্দ মিশ্ৰৰ মন্তব্য আহি পৰিছে যিটো মন্তব্যৰ কাৰণে আমি ৰৈ আছিলো আনন্দ মিশ্ৰৰ মন্তব্য আমাৰ হাতত আহি পৰিছে আনন্দ মিশ্ৰৰ মন্তব্য শুনাম আমি 3 দিন ধরে একটা লাগিছিল অপারেশনত আৰু আজি খবৰ পাইছে কি মানুহটো তাত ঘূৰা-ঘূৰি কৰি আছে তেতিয়াই আমাৰ আইটি নাৰ্কটিক্স স্কোৱাড যেটো বনাইছে তাত লিড কৰি আছে সেইটো লৈ গ'লে মানুহটো সামনে আহি ফট কৰি বন্ধ কৰি ওলালে সব দৌৰ মাৰিলে আৰু ধৰাৰ কাৰণে চিলালে না ধৰা তেতিয়া গুলি চলালে তাৰ পাউত আই থিংক ইঞ্জুৰি তো হৈছে কি চাবৰ কাৰণে আহিছো যিজন গুলি স্যার এটা মেসেজ দিছিলে স্যার মনসুৰ আলী স্যার এটা মেসেজ দিছিল যে ড্ৰাগছ মাফিয়া গুলিয়া হ'ব এতিয়াৰ পৰা কোনো পদক্ষেপ নাই নাই সেইটো কোনো মেসেজ নহয় কিন্তু আমাৰ যি কৰিব লাগে ড্ৰাগছ ৰখাৰ কাৰণে আমি কৰিম সেইটো লৈ এইটো কোনো আমি ধমকি দিয়াৰ একো নাই আমি যি কৰিম লফুল কৰিম লিগেল কাম কৰিম আজ পাৰ আমাৰ যেটো স্ট্যান্ডার্ড প্ৰসিজাৰ্স আছে এইটো কৰিম কিন্তু এইটো খতম কৰিবৰ কাৰণে মোক যি কৰিব না ড্ৰাগছ মুক্ত হোৱাৰ বাবে সকলো পৰ্যাপ্ত ব্যৱস্থা একদম 100% আমি ড্ৰাগছ মুক্ত কৰি ছাড়িম এইটো লৈ কোনো এইটো লৈ একদম সেকেন্ড থট না হয় ফায়ারিং কোড হয়েছিল এইটো তাৰ ছোট ৰূপই ড্ৰাগছ মাফিয়া আছিল হয় এইটো ড্ৰাগছ মাফিয়া ড্ৰাগছ কি পৰিস্থিতি ফায়াৰ কৰিবলগীয়া হ'ল পৰিস্থিতি কিউকি নিজে বন্দুক লগাই আমাৰ টিমৰ ওপৰত বন্দুক দেখাই পলৱাৰ চেষ্টা কৰিছে স্যার পিস্তল রিকভার কৰিছে 9mm একটা পিস্তল 6টা লাইভ রাউন্ডস রিকভার 9mm পিস্তল 9mm ৰব অল ক্ৰেডিট গোজ টু হিম 3 দিন ধরে একটা লাগিছিল অপারেশনত আৰু আজি খবৰ পাইছে কি মানুহটো তাত ঘূৰা-ঘূৰি কৰি আছে তেতিয়াই আমাৰ আইটি নাৰ্কটিক্স স্কোৱাড যেটো বনাইছে তাত লিড কৰি আছে সেইটো লৈ গ'লে মানুহটো সামনে আহি ফট কৰি বন্ধ কৰি ওলালে সব দৌৰ মাৰিলে আৰু ধৰাৰ কাৰণে চিলালে না ধৰা তেতিয়া গুলি চলালে তাৰ পাউত আই থিংক ইঞ্জুৰি তো হৈছে কি চাবৰ কাৰণে আহিছো যিজন গুলি স্যার এটা মেসেজ দিছিলে স্যার মনসুৰ আলী স্যার এটা মেসেজ দিছিল যে ড্ৰাগছ মাফিয়া গুলিয়া হ'ব এতিয়াৰ পৰা কোনো পদক্ষেপ নাই নাই সেইটো কোনো মেসেজ নহয় কিন্তু আমাৰ যি কৰিব লাগে ড্ৰাগছ ৰখাৰ কাৰণে আমি কৰিম সেইটো লৈ এইটো কোনো আমি ধমকি দিয়াৰ একো নাই আমি যি কৰিম লফুল কৰিম লিগেল কাম কৰিম আজ পাৰ আমাৰ যেটো স্ট্যান্ডার্ড প্ৰসিজাৰ্স আছে এইটো কৰিম কিন্তু ৰব অল ক্ৰেডিট গোজ টু হিম 3 দিন ধরে একটা লাগিছিল অপারেশনত আৰু আজি খবৰ পাইছে কি মানুহটো তাত ঘূৰা-ঘূৰি কৰি আছে তেতিয়াই আমাৰ আইটি নাৰ্কটিক্স স্কোৱাড যেটো বনাইছে তাত লিড কৰি আছে সেইটো লৈ গ'লে মানুহটো সামনে আহি ফট কৰি বন্ধ কৰি ওলালে সব দৌৰ মাৰিলে আৰু ধৰাৰ কাৰণে চিলালে না ধৰা তেতিয়া গুলি চলালে তাৰ পাউত আই থিংক ইঞ্জুৰি তো হৈছে কি আন এটা ব্ৰেকিং নিউজ দি আছো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী এই মুহূৰ্তত প্ৰতিক্ৰিয়া কৰি লিখিছে যে ফাইট এগেইনষ্ট ড্ৰাগছ অসমৰ মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তত এটা বাৰ্তা দিছে এটা মেছেজ দিছে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে লিখিছে ফাইট এগেইনষ্ট ড্ৰাগছ তাৰ পিছত লিখিছে Assam police intensifies its action against narcotics substantial success on May 27 কালিলৈকে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিমান অভিযান চলাইছে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ইয়াক লৈ তেওঁ তথ্য দাঙি ধৰিছে কেছ ৰেজিষ্টাৰ্ড 25 এৰেষ্ট 38 সিজাৰ কৰিছে হিৰোইন 526.61 gram, ganja 5 kg, cough syrup 59 bottles, tablet 34,800 numbers, morphine 7 gram, and cash recovered 3,89,670. It has been আমি বাতৰিৰ আৰম্ভণিতে কৈছিলো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই war on drugs fight against drugs চলি যাব বুলি কৈছিলে আৰু নগাঁৱত যেতিয়া নগাঁও আৰক্ষী অভিযান চলাইছে সেই মুহূৰ্ততে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ফাইট এগেইনষ্ট ড্ৰাগছক লৈ আপডেট দিছে ড্ৰাগছৰ লগত জড়িত সকলোকে কৈ দিছে যে অসম আৰক্ষীয়ে আগতকৈ কঠোৰ হ'ব ব্যৱস্থা ল'ব আৰু মে'ৰ 27 তাৰিখলৈকে 25টা কেছ ৰেজিষ্টাৰ কৰা হৈছে 38 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে হিৰোইন 526.61 গ্ৰাম জব্দ কৰিছে গাঞ্জা 5 কেজি কফ চিৰাপ
59টা বটল টেবলেট 34,800টা মৰফিন 7 গ্ৰাম আৰু 3,89,670 টকা জব্দ কৰিছে আনন্দ মিশ্ৰায়ো কৈছে নগাঁও আৰক্ষীয়ে ড্ৰাগছ নাইকিয়া কৰিবলৈ যি কৰিব লাগে তাকে কৰিব আৰু অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী এটা মেছেজ দিছে যে ৱাৰ অন ড্ৰাগছ ফাইট এগেইনষ্ট ড্ৰাগছ অসম আৰক্ষী আৰু অসম চৰকাৰে অব্যাহত ৰাখিব ঋতুস্মিত এই মুহূৰ্তত এটা বিগ ব্ৰেকিং আপুনি লাইনত থাকিব হিমন্ত বিশ্ব শৰ্মাই আৰু কঠোৰ হ'ব বুলি কৈছে ড্ৰাগছলৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এই মুহূৰ্তত নগাঁও আৰক্ষী অভিযানৰ পিছতে এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ'ব অসম আৰক্ষী আৰু কঠোৰ হ'ব আৰু কিমান সংখ্যক ড্ৰাগছ জব্দ কৰা হৈছে কিমান টকা ৰিকভাৰ কৰা হৈছে সকলো তথ্য প্ৰকাশ কৰিছে জ্যোতিদেৱ মুখ্যমন্ত্ৰী প্ৰথমবাৰলৈ হয়তো অসমত এগৰাকী মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ বিৰুদ্ধে ইমান ডিটেইল কথা লিখিছে আৰু ই কি সূচাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছ'চিয়েল মিডিয়াত যি কথা উল্লেখ কৰিছে ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ফাইট এগেইনষ্ট ড্ৰাগছ ৱাৰ অন ড্ৰাগছ ড্ৰাগছৰ বিৰুদ্ধে যিখন যুদ্ধ অসম আৰক্ষী আৰু অসম চৰকাৰে আৰম্ভ কৰিছে সেয়া ইণ্টেনচিফাই হ'ব আৰু এই কথাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ একাউণ্টৰ পৰা উল্লেখ কৰিছে গতিকে এইটো স্পষ্ট বাৰ্তা এফালে নগাঁৱত অভিযান চলিছে আনফালে মুখ্যমন্ত্ৰীয়ে কৈছে যে ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ হ'ব আনন্দ মিশ্ৰাই কৈছে ড্ৰাগছ পুলিয়ে পোখাই উঘালিবলৈ ড্ৰাগছ মাফিয়াক স্তব্ধ কৰিবলৈ যি কৰিবলগীয়া আছে তাকে কৰিব আৰু সেইবাবে আজি আৰক্ষীক গুলিয়াবলৈ চেষ্টা কৰা ড্ৰাগছ মাফিয়া মনছুৰ আলীক আৰক্ষীয়ে গুলিয়াই ইয়াৰ প্ৰত্যুত্তৰ দিছে গতিকে ৱাৰ অন ড্ৰাগছ চলি যাব আৰু এই আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ নগাঁও আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ সকলোকে আমি প্ৰশংসা কৰাৰ নিতান্তই প্ৰয়োজন আছে আৰু হাস্পতালত গৈ আনন্দ মিশ্ৰা গৈ উপস্থিত হৈছে য'ত ড্ৰাগছ মাফিয়া মনছুৰক ৰখা হৈছে হয়তো তদন্ত কৰিব আৰু এয়া মনছুৰৰ কাষত গৈ উপস্থিত হৈছে আনন্দ মিশ্ৰা সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰক্ষী অধীক্ষকগৰাকী গৈ উপস্থিত হৈছেগৈ সমগ্ৰ ঘটনাৰ নিজে পৰ্যবেক্ষণ কৰি আছে আৰু মনছুৰৰ কাষত গৈ এই মুহূৰ্তত আনন্দ মিশ্ৰা গৈ উপস্থিত হৈছে গতিকে এটা কথা স্পষ্ট ৰাজ্যত যোনে যোনে ড্ৰাগছৰ বেহা কৰি আছে সেইসকল লোকৰ বাবে এই মুহূৰ্তত বেয়া খবৰ আহি আছে কিন্তু চৰকাৰ আৰু আৰক্ষীয়ে ড্ৰাগছ বিৰোধী এই যুঁজত এই মুহূৰ্তত যথেষ্ট সতৰ্ক হৈছে আৰু এইটো হৈছে মনছুৰ আলী মষ্ট ৱান্টেড মনছুৰ আলী ডকাইত ড্ৰাগছ মাফিয়া মনছুৰ আলী যাৰ দৃশ্য আমি দেখুৱাইছোঁ সমগ্ৰ নগাঁৱত মষ্ট ৱান্টেড এক প্ৰকাৰৰ ডকাইতি কাৰ্যৰ লগত ড্ৰাগছৰ লগত জড়িত আৰু মনছুৰক বিভিন্ন প্ৰশ্ন কৰা হৈছে আনন্দ মিশ্ৰ নিজেই সমগ্ৰ ঘটনাৰ পৰিস্থিতি কৰিছে এই মনছুৰে আৰক্ষীক গুলিয়াবলৈ চেষ্টা কৰিছিলে 9mm পিষ্টল জব্দ কৰা হৈছে সন্দেহজনক ব্ৰাউন চুকাৰ জব্দ কৰা হৈছে আৰু এইটো ড্ৰাগছ মাফিয়াক এতিয়া আৰক্ষীয়ে প্ৰশ্ন কৰিব কেৱল মনছুৰে আছে নে আন কোনো চেহেৰাটো ভালকৈ চাই থওক এইটোৱে হৈছে ড্ৰাগছ মাফিয়া মনছুৰ যি মনছুৰে বৰবি ড্ৰাগছ বিয়পাই পেলাইছে আৰু আনন্দ মিশ্ৰাই নিজে গৈ এই মুহূৰ্তত অন্যান্য আৰক্ষী বিষয়াসকলৰ লগত গৈ সমগ্ৰ পৰিস্থিতিৰ বুজ লৈছে মনছুৰক বিভিন্ন প্ৰশ্ন হয়তো আৰক্ষীয়ে কৰিব আৰু সকলো কথা ইয়াৰ পিছত স্পষ্ট হৈ পৰিব যি বৰ্তমান তীব্ৰ অভিযান চলাই আছে আমি বাতৰি সম্প্ৰচাৰ কৰি আছো প্ৰায় এসপ্তাহ ধৰি বেলেগ পেচেণ্ট আছিল মানে এতিয়া ওলাই গ'ল উলিয়াই দিলোঁ তাৰমানে সেইটো খালী আছিলে তাতে দি দিছোঁ ৰ'ব অল ক্ৰেডিট গোজ টু হিম 3 দিন ধৰি এটা লাগিছিলে অপাৰেশ্যনত আৰু আজি খবৰ পাইছে কি মানুহটো তাত ঘূৰা ঘূৰি কৰি আছে তেতিয়া আহি আমাৰ আই টি নাৰ্কটিক স্কোৱাড যিটো বনাইছে তাক লিড কৰি আছে সেইটো লৈ গ'লে মানুহটো সামনে আহি ফট কৰি বন্ধ কৰি ওলালে চব দৌৰ মাৰিলে তাত ধৰাৰ কাৰণে চিলালে না ধৰা তেতিয়া গুলি চলালে তাৰ পাউত আই থিংক বহুত ইঞ্জুৰিটো হৈছে চাবৰ কাৰণে আহিছোঁ ছাৰ এটা মেছেজ দিছিলে মনছুৰ আলী ছাৰ এটা মেছেজ দিছিল যে ড্ৰাগছ মাফিয়া গুলিয়া হ'ব এতিয়াৰ পৰা কোনো পৰ্যায়ত নাই সেইটো কোনো মেছেজ নহয় কিন্তু আমাৰ যি কৰিব লাগে ড্ৰাগছ ৰখাৰ কাৰণে আমি কৰিম সেইটো লৈ এইটো কোনো আমি ধমকি দিয়াৰ একো নাই আমি যি কৰিম লফুল কৰিম লিগেল কাম কৰিম আজ পাৰ আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰ্ছ আছে সেইটো কৰিম কিন্তু খতম কৰিবৰ কাৰণে মোক যি কৰিব ড্ৰাগছ মুক্ত হোৱাৰ বাবে সকলো পৰ্যাপ্ত ব্যৱস্থা একদম 100% আমি ড্ৰাগছ মুক্ত কৰি ছাড়িম এইটো লৈ একদম সেকেন্ড থট না হয় ফায়াৰিং ক'ত হৈছিলে সেইটো তাৰ ছোট ৰূপই ড্ৰাগছ মাফিয়া আছিলে হয় সেইটো ড্ৰাগছ মাফিয়া কি পৰিস্থিতি ফায়াৰ কৰিবলগীয়া হ'ল পৰিস্থিতি কিউকি নিজে বন্দুক লগাই আমাক টিমৰ ওপৰত বন্দুক দেখাই পলৱাৰ চেষ্টা কৰিছিল স্যার পিস্তল রিকভার করেছে 9mm একটা পিস্তল 6টা লাইভ রাউন্ডস রিকভার 9mm পিস্তল 9mm ৰ'ব অল ক্ৰেডিট গোজ টু হিম 3 দিন ধৰি এটা লাগিছিলে অপাৰেশ্যনত আৰু
আজি খবৰ পাইছে কি মানুহটো তাত ঘূৰা ঘূৰি কৰি আছে, তেতিয়াই আমাৰ এণ্টি নাৰ্কটিক স্কোৱাড যিটো বনাইছে তাক লিড কৰি আছে। সেইটো লৈ গ'লে মানুহটো সামনে আহি ফট কৰি বন্ধ কৰি ওলালে, দৌৰ মাৰিলে, তাত ধৰাৰ কাৰণে চিলালে, না ধৰাত তেতিয়া গুলি চলালে। আৰু তাৰ পাওঁত আই থিংক ইঞ্জুৰিটো হৈছে কি চাবৰ কাৰণে আহিছোঁ। ছাৰ এটা মেছেজ দিছিলে মনসুৰ আলী ছাৰ, এটা মেছেজ দিছিল যে ড্ৰাগছ মাফিয়া গুলীয়া হ'ব, এতিয়াৰ পৰা কোনো প্ৰত্যেকত নাই নাই, সেইটো কোনো মেছেজ নহয়, কিন্তু আমাৰ যি কৰিব লাগে ড্ৰাগছ ৰখাৰ কাৰণে আমি কৰিম। সেইটো লৈ এইটো কোনো আমি ধমকি দিয়াৰ একো নাই। আমি যি কৰিম লফুল কৰিম, লিগেল কাম কৰিম, আজ পাৰ আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰ্ছ আছে সেইটো কৰিম। কিন্তু এইটো খতম কৰিবৰ কাৰণে মোক যি কৰিব ড্ৰাগছ মুক্ত হোৱাৰ বাবে সকলো পৰ্যাপ্ত ব্যৱস্থা একদম 100% আমি ড্ৰাগছ মুক্ত কৰি ছাড়িম। এইটো লৈ একদম ছেকেণ্ড থট নহয়। ফায়াৰিং ক'ত হৈছিলে? সেইটো তাৰ ছোট ৰূপহী ড্ৰাগছ মাফিয়া আছিলে। হয়, সেইটো ড্ৰাগছ মাফিয়া। কি পৰিস্থিতি ফায়াৰ কৰিবলগীয়া হ'ল? পৰিস্থিতি কিউকি নিজে বন্দুক লগাই আমাক টিমৰ ওপৰত বন্দুক দেখাই পলোৱাৰ চেষ্টা কৰিছে। ছাৰ পিষ্টল ৰিকভাৰ কৰিছে? 9mm একটা পিষ্টল। বুলি কুখ্যাত ডকাইত, ৰবাৰৰ, এক্সটৰ্চনিষ্ট, লগতে ড্ৰাগ পেডলাৰ অঞ্চলত যথেষ্ট কুখ্যাত আছিলে। তেওঁৰ ওপৰত আমাৰ পুলিচ বাহিনীয়ে বহুত দিনৰ পৰা চকু ৰাখি আছিলে, তেওঁক ধৰিব চেষ্টা কৰি আছিলে। আজি এটা ইনপুটৰ ভিত্তিত আমাৰ এডিশ্যনেল এছ পি হেডকোৱাৰ্টাৰ ধ্ৰুৱ বৰা ছাৰ আৰু তেওঁৰ লগত আমাৰ মানৱ শইকীয়া এডিশ্যনেল এছ পিৰ লগত তেখেতৰ পুলিচ টিমে আহি পেলাই কিছু সময়ৰ আগতে সোমাই যেতিয়া দেখি তেওঁ ইয়াত বহি আছিলে তেওঁৰ ঘৰৰ আগত, হঠাৎ তেওঁ পুলিচ দেখি পেলাই ওলাই গুচি গ'ল। ওলাই যোৱাৰ লগে লগে খেদি ধৰিব চেষ্টা কৰিলে। সেই সময়তে তেওঁ পিছফালৰ পৰা পিষ্টল উলিয়াই আমাৰ পুলিচ পাৰ্টিক পিষ্টল যেতিয়া ফায়াৰ কৰিবলৈ দেখালে, সেই সময়তে আমাৰ পাৰ্টীয়ে তেওঁক ৰখাবৰ কাৰণে ভৰিত ফায়াৰ কৰে। তাৰপিছত তেওঁ কৰিছে হয়, ভৰিত ফায়াৰ কৰা হৈছে। আহত হোৱা নাই। ইমিডিয়েটলি তেওঁৰ লগৰ PSO দুজনে তেওঁক ধৰি পিষ্টলটো তেওঁৰ পৰা হাতৰ পৰা এটা 9mm পিষ্টল পোৱা হৈছে, সেইটো আমি চিজ কৰিছোঁ। 3 ৰাউণ্ড ব্লেংক কাৰ্টিজ, লগতে তেওঁৰ যথেষ্ট পৰিমাণৰ হেৰইন, ছাছপেক্টেড হেৰইন নহ'লে ব্ৰাউন চুগাৰ আমি তেওঁৰ পজেছ অভিযান চলাইছিলে আৰু আমি দেখা আৰক্ষী দল আহি পৌঁছিছে পৰিস্থিতি আৰু আমি দেখা নগাঁও আৰক্ষীৰ যি বৰ্তমান তীব্ৰ অভিযান চলাই আছে। আমি বাতৰি সম্প্ৰচাৰ কৰি আছো প্ৰায় এসপ্তাহ ধৰি পৰা আছে। মানৱ শৈক্ষিক অভিযান চলাইছিলে আৰু আমি মনসুৰ আদি বৰ্তমান দেখুৱাবলৈ অনুৰোধ কৰিম। এইগৰাকী ড্ৰাগছ মাফিয়া চাওক, এইসকলে অভিযান চলাইছিলে আৰু আমি দেখা আৰক্ষী দল আহি পৌঁছিছে পৰিস্থিতি আৰু আমি দেখা নগাঁও আৰক্ষীৰ যি বৰ্তমান তীব্ৰ অভিযান চলাই আছে। আমি বাতৰি সম্প্ৰচাৰ কৰি আছো প্ৰায় এসপ্তাহ ধৰি পৰা আছে। মানৱ শৈক্ষিক অভিযান চলাইছিলে আৰু আমি দেখা আৰক্ষী দল আহি পৌঁছিছে পৰিস্থিতি আৰু আমি দেখা নগাঁও আৰক্ষীৰ যি বৰ্তমান তীব্ৰ অভিযান চলাই আছে। আমি অল ক্ৰেডিট গোজ টু হিম। 3 দিন ধৰি এটা লাগিছিলে অপাৰেশ্যনত, আৰু আজি খবৰ পাইছে কি মানুহটো তাত ঘূৰা ঘূৰি কৰি আছে, তেতিয়াই আমাৰ এণ্টি নাৰ্কটিক স্কোৱাড যিটো বনাইছে তাক লিড কৰি আছে। সেইটো লৈ গ'লে মানুহটো সামনে আহি ফট কৰি বন্ধ কৰি ওলালে, দৌৰ মাৰিলে, তাত ধৰাৰ কাৰণে চিলালে, না ধৰাত তেতিয়া গুলি চলালে। আৰু তাৰ পাওঁত আই থিংক ইঞ্জুৰিটো হৈছে কি চাবৰ কাৰণে আহিছোঁ। ছাৰ এটা মেছেজ দিছিলে মনসুৰ আলী ছাৰ, এটা মেছেজ দিছিল যে ড্ৰাগছ মাফিয়া গুলীয়া হ'ব, এতিয়াৰ পৰা কোনো প্ৰত্যেকত নাই নাই, সেইটো কোনো মেছেজ নহয়, কিন্তু আমাৰ যি কৰিব লাগে ড্ৰাগছ ৰখাৰ কাৰণে আমি কৰিম। সেইটো লৈ এইটো কোনো আমি ধমকি দিয়াৰ একো নাই। আমি যি কৰিম লফুল কৰিম, লিগেল কাম কৰিম, আজ পাৰ আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰ্ছ আছে সেইটো কৰিম। কিন্তু এইটো খতম কৰিবৰ কাৰণে মোক যি কৰিব ড্ৰাগছ মুক্ত হোৱাৰ বাবে সকলো পৰ্যাপ্ত ব্যৱস্থা একদম 100% আমি ড্ৰাগছ মুক্ত কৰি ছাড়িম। এইটো লৈ একদম ছেকেণ্ড থট নহয়। ফায়াৰিং ক'ত হৈছিলে? সেইটো তাৰ ছোট ৰূপহী
ড্ৰাগছ মাফিয়া আছিলে হয় সেইটো ড্ৰাগছ মাফিয়া কি পৰিস্থিতিত ফায়াৰ কৰিবলগীয়া হ'ল পৰিস্থিতি কিয় নিজে বন্দুক লগাই আমাক টিমৰ ওপৰত বন্দুক দেখাই পলোৱাৰ চেষ্টা কৰিছিল স্যার পিস্তল রিকভার করেছে 9mm একটা পিস্তল 6টা লাইভ রাউন্ডস রিকভার 9mm পিস্তল 9mm ধ্ৰুৱ অল ক্ৰেডিট গোজ টু হিম 3 দিন ধৰি এটা লাগিছিলে অপাৰেশ্যনত আৰু আজি খবৰ পাইছে কি মানুহটো তাত ঘূৰা-ঘূৰি কৰি আছে তেতিয়াই আমাৰ আইটি নাৰ্কটিক স্কোৱাড যিটো বনাইছে তাত লিড কৰি আছে সেইটো লৈ গ'লে মানুহটো সামনে আহি ফট কৰি বন্দুক ওলালে চব দৌৰ মাৰিলে তাত ধৰাৰ কাৰণে চিলালে না ধৰা তেতিয়া গুলি চলালে তাৰ পাউত আই থিংক বহুত ইঞ্জুৰিটো হৈছে চাবৰ কাৰণে আহিছোঁ যিজন স্যার এটা মেসেজ দিছিলে স্যার মনসুৰ আলী স্যার এটা মেসেজ দিছিল যে ড্রাগস মাফিয়া গুলিয়া হব এতিয়াৰ পৰা কোনো পৰ্যায়ত নাই নাই সেইটো কোনো মেছেজ নহয় কিন্তু আমাৰ যি কৰিব লাগে ড্ৰাগছ ৰখাৰ কাৰণে আমি কৰিম সেইটো লৈ এইটো কোনো আমি ধমকি দিয়াৰ একো নাই আমি যি কৰিম লফুল কৰিম লিগেল কাম কৰিম আজ পাৰ আমাৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰচিজাৰ্ছ আছে সেইটো কৰিম কিন্তু এইটো খতম কৰিবৰ কাৰণে মোক যি কৰিব ড্রাগস মুক্ত হোৱাৰ বাবে সকলো পৰ্যাপ্ত ব্যৱস্থা একদম 100% আমি ড্ৰাগছ মুক্ত কৰি ছাড়িম এইটো লৈ একদম সেকেন্ড থট না হয় ফায়াৰিং ক'ত হৈছিলে সেইটো তাৰ ছোট ৰূপহী ড্ৰাগছ মাফিয়া আছিলে হয় সেইটো ড্ৰাগছ মাফিয়া কি পৰিস্থিতিত ফায়াৰ কৰিবলগীয়া হ'ল পৰিস্থিতি কিয় নিজে বন্দুক লগাই আমাক টিমৰ ওপৰত বন্দুক দেখাই পলোৱাৰ চেষ্টা কৰিছিল স্যার পিস্তল রিকভার করেছে 9mm একটা পিস্তল 6টা লাইভ রাউন্ডস রিকভার 9mm পিস্তল 9mm পৰা আছে মানৱ সৈন্য তেওঁলোকে অভিযান চলাইছিলে আৰু আমি দেখুৱাই আৰক্ষী দল আহি পৰিস্থিতি